হয় আমি আসলতে পিদিনগৰত শিৱসাগৰ পিদিনগৰত যোৱাকালি এটা যি মানে ঘটনা ঘটিলে সেই ঘটনাটো আসলতে খুব দুখজনক ঘটনা আৰু সেই হেতুকে সেই ঘটনাৰ ওপৰত ভিত্তি কৰি আমি পিদিনগৰৰ যুৱ সমাজ আৰু পিদিনগৰ মছজিদ পৰিচালনা সমিতিয়ে আমি একত্ৰিত হৈ মেলি পেলাই আমি এখন সজাগতা সভা আহ্বান কৰিলোঁ আৰু তাৰ সেই সভাখনত আমি এটাই সিদ্ধান্ত লোৱা হ'ল যে আমি কোনো ধৰণৰ যদি সন্দেহজনক যদি ইয়াত যদি কোনোবা তেনেকুৱা ব্যক্তি আমি যদি দেখা পাওঁ আমি অতি শীঘ্ৰে আমি ইয়াৰ পৰা পঠিওৱাৰ এটা ব্যৱস্থা হাতত লৈছোঁ আৰু পিদিনগৰৰ সন্মুখত আমি ৰাতি আমি বেনাৰ অৰাৰো এটা ব্যৱস্থা আমি হাতত ল'ম কাৰণ যিহেতু ৰাতি 10 বজাৰ পিছত যদি কোনোবা অচিনাকি ব্যক্তি যদি পিদিনগৰত প্ৰৱেশ কৰে আমি হয়তো তাৰ কাৰণে আমি তেওঁলোকক কুৱেশ্যন কৰিম কাৰণ আমাৰ হেতু এটা সম্পূৰ্ণ আমাৰ নিজৰ এটা ৰাইট আছে কাৰণ যিহেতু আমি আমাৰ সমাজখন কেনেকৈ এখন ভাল সমাজলৈ আমি ৰূপান্তৰ কৰিব পাৰোঁ সেইটো এটা আমাৰ নিজৰ প্ৰত্যেকৰে এটা নৈতিক দায়িত্ব হয় সেই হেতুকে আমি প্ৰত্যেকলৈ আহ্বান যে আপোনালোকেও সকলোৱে আজি আপোনালোকৰ চেনেলৰ মাধ্যমে আমি সকলোকে জনাব বিচাৰোঁ সকলোৱে নিজৰ নিজৰ ঠাইবিলাক কেনেদৰে আসলতে এনেকুৱা ধৰণৰ যিবিলাক মানে অনৈতিক কাৰ্যকলাপ হৈ সমাজখন এটা বেয়াৰ পৰিৱেশলৈ সৃষ্টি কৰিছে তেনেকুৱাবিলাকক আসলতে কেনেকৈ নাইকিয়া কৰিব পাৰি তাৰ এটা প্ৰচেষ্টা হাতত ল'ব লাগে আৰু প্ৰশাসনলৈও এটা অনুৰোধ তেওঁলোকেও আসলে প্ৰশাসনেও এনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক খুব কাৰা নজৰ ৰাখক আৰু অনাগত দিনত এনেকুৱা ধৰণৰ অনৈতিক কাৰ্যকলাপবিলাক আসলতে একদম সম্পূৰ্ণৰূপে নাইকিয়া হ'বৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান আৰু আমাৰ শিৱসাগৰ জিলা প্ৰশাসনলৈ আহ্বান ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221